মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছোঁ ঝংকাৰ পাঠ্যপুথিখনৰ ৭ম অধ্যায়ৰ ৪ নম্বৰ অংশটি। আহাচোন এই অংশটিত কিনো আছে চাওঁ। প্ৰথমতে আছে লিখো আহা। ইয়াত কি লিখিব দিছে চাওঁচোন আহা। সিংহ আৰু নাপিতৰ কাহিনীটো নিজাববীয়াকৈ নিজৰ বহীত লিখো আহা। আমি যে পাই আহিছিলোঁ সিংহ আৰু নাপিত সাধুটো মনত আছেনে তোমালোকৰ? সেই সাধুটো আমি নিজৰ বহীত লিখিব লাগিব। মই এবাৰ কাহিনীটো আকৌ কৈ দিছোঁ। তোমালোকে কি কৰিবা? সেই কাহিনীটো নিজৰ বহীত ধুনীয়াকৈ লিখিবা। মই কাহিনীটো কৈছোঁ শুনা। এবাৰ এটা সিংহৰ মূৰটো খুব খজুৱাইছিল আৰু সি খজুৱাই আমনি পাই গৈছিল। সি মনতে কৈছিল, ইমান খজুৱাইছে, কি যে কৰোঁ। তেনেতে সি খজুৱাই থাকোঁতে দূৰৈত দেখিলে এজন নাপিতে এজন মানুহৰ চুলি কাটি আছে। তেতিয়া সি মনতে ভাবিলে, ময়োতো গৈ চুলি কাটিব পাৰোঁ। কাৰণ সি দেখিছে মানুহজনৰ চুলি কাটি আছে, ময়োতো কাটিব পাৰিম। এই বুলি ভাবি সি নাপিতজনৰ ওচৰলৈ গ'ল আৰু নাপিতজনৰ ওচৰলৈ গৈ সি চুলি কাটিবলৈ দিলে আৰু নাপিতজনক ক'লে, ভালদৰে কাটিবা কিন্তু। তেতিয়া নাপিতজনে কৈছে, লৰচৰ নকৰিবা, ভালদৰে বহি থাকা। কাৰণ লৰচৰ কৰিলে কি হ'ব? চুলি কটাত অসুবিধা হ'ব। তেনেতে এটা বান্দৰে ওচৰতে থকা গছজোপাৰ পৰা চাই আছিলে। যেতিয়া চুলি কাটি হ'ল, সিংহই আইনাখনত নিজৰ মুখখন চাই দেখিলে চুলি নাই দেখোন। সি তপা হৈ গ'ল। সি খঙতে কি কৰিছে? নাপিতজনক গুজৰিবলৈ ধৰিছে। এয়া কি কৰিলা তুমি? মই তপা হৈ গ'লো বুলি গুজৰিবলৈ ধৰিলে। তেতিয়া নাপিতজনে কি কৰিছে? তুমিয়েইতো কৈছিলা কাটিবলৈ বুলি ভয়ে ভয়ে কৈছে। তাৰ পাছত খঙতে সিংহটোৱে কি কৰিলে? নাপিতজনক খেদি গ'ল। আজি মই তোক শুদাই নেৰো বুলি খেদি গ'ল। নাপিতজনেও কি কৰিলে? ভয়তে গৈ গছৰ ওপৰত উঠিলে। সেই যে বান্দৰটোৱে চাই আছিলে, সেই বান্দৰটোৱে সুধিছে, কি হ'ল তোমালোকৰ? কি হ'ল বুলি সুধিছে। তাৰ পাছত মানুহজন গছত উঠি যোৱাৰ পাছত সিংহটো উঠিব নোৱাৰিলে। তাৰ লগৰীয়াৰ বন্ধুৰ ওচৰলৈ ঘূৰি গ'ল আৰু লগৰীয়া বন্ধুবিলাকে তাক দেখা পাই হাঁহিবলৈ ধৰিলে। এয়া তোমাৰ কি হ'ল? তোমাক দেখিবলৈ বৰ বেয়া লাগিছে বুলি হাঁহিবলৈ ধৰিলে। এতিয়া তোমালোকেও সেই সাধুটো নিজৰ ভাষাৰে বহীত লিখিবা দেই। এইবাৰ চাওঁ আহা। তলৰ সংলাপ ফাকি সম্পূৰ্ণ কৰা। ইয়াতে দিয়া সংলাপ ফাকি আমি সম্পূৰ্ণ কৰিব লাগিব। কাৰণ ইয়াত আমাৰ কি কৈছে? খালী ঠাই দি থোৱা আছে। আহাচোন পঢ়ি চাওঁ কিনো আছে। এয়া তুমি কি কৰিলা? মইচোন হৈ পৰিলোঁ। কি হৈ পৰিলোঁ বাৰু? তপা হৈ পৰিলোঁ। তপা হৈ পৰিলোঁ। এইবাৰ চাওঁ আহাচোন। লগে ভাগে গাওঁ আহা। এই পদ্যটি লগে ভাগে গাওঁ আহাচোন। সুৰ লগাই নাপিত ককাই, খুৰাই ভুবুৰা দাড়ি, খিলখিলকৈ হাঁহি থাকে, উলিয়াই দাঁত পাৰি। এইফালে চোৱাচোন, এইয়া আমাৰ কোন হয়? নাপিত ককাই। কি খুৰাই? ভুবুৰা দাড়ি খুৰাই। কিহেৰে খুৰাই বাৰু? এইডাল খুৰ, নহয়নে? আৰু খিলখিলকৈ হাঁহি থাকে, দেখিছানে? উলিয়াই দাঁত পাৰি। নহয় জানো? ভাল লাগিলনে তোমালোকৰ? এইবাৰ চাওঁ আহা। লগে ভাগে পঢ়ো আহা। ইয়াতে কিছুমান যুক্তাক্ষৰ দি থোৱা আছে। আমি আহাচোন পঢ়ি চাওঁ কিনো আছে। দন্ত্য দ যোগ ৱাব দয়ে বয়ে দ। তালব্য শ যোগ ৱাব তালব্য শয়ে ৱয়ে
স এবাৰ দন্ত্য ধ যোগ ৱ কি হ'ব ধয়ে ৱয়ে ধ দন্ত্য হ যোগ ৱ আছে গতিকে হয়ে ৱয়ে স ন যোগ ৱ নয়ে ৱয়ে ন নিশ্চয় গম পাইছা নহয়নে তলত সেই যুক্তাক্ষৰ কেইটাৰ উচ্চাৰণ কৰো আহাচোন ড ধ স স ন তোমালোকেও কবলৈ যত্ন কৰিবা এইবাৰ চাও আহাচোন লগে ভাগে পঢ়ো আহা ইয়াতে কিছুমান যুক্তাক্ষৰ থকা শব্দ আছে আমি পঢ়ি চাও আহাচোন বিদ্যান উদ্বেগ উদ্বিগ্ন ধ্বনি ধজ্জা ধ্বংস অশ্ব বিশ্ব শ্বাসত স্বৰ স্বাধীন নিজস্ব অন্যয় অন্বেষণ সমন্বয় পাৰিবানে পঢ়িব তোমালোকে চেষ্টা কৰিবা নিশ্চয় পাৰিবা নহয়নে এইবাৰ চাও আহা লিখো আৰু পঢ়ো আহা ইয়াতে কি কৰিছে কিছুমান শব্দ দি থোৱা আছে আৰু এই শব্দসমূহৰ পৰা যুক্তাক্ষৰটো নি এই খালী হৈ থকা ঠাইত আমি লিখিম লিখাৰ পাছত পঢ়িম প্ৰথমতে আমি শব্দ কেইটা চাও আহাচোন কি আছে স্বৰ বিশ্ব বিদ্বান ধ্বনি অন্যয় আৰু ইয়াৰ পৰা আমি যুক্তাক্ষৰ কেইটা খালী ঠাই লিখি চাও আহা প্ৰথমতে আছে এইটো আমি লিখি চাও আহাচোন স্বাধীন হৈছে নে শুদ্ধ নাই হোৱা গতিকে ইয়াত কি লাগিব আকাৰ এডাল তেতিয়া কি হৈ গল স্বাধীন আৰু এইফালে পুনৰ এবাৰ আমি লিখি চাও আহাচোন কি হ'ব শব্দটো কি হল নিজস্ব এইবাৰ চাও আহা কি আছে যুক্তাক্ষৰ এইটো আমি ইয়াত লিখি চাও আহা কি হ'ব কি হল শব্দটো অশ্ব এইবাৰ চাও আহা কি হয় লিখি চাও আহাচোন কি হল বাৰু শ্বাসত এইবাৰ চাও আহা ড নহয়নে আমি ইয়াতে স্বৰচিহ্নডাল এনেকৈ লগাই দিম তেতিয়া শব্দটো কি হল দ্বিতীয় নহয়নে এইবাৰ আমি চাও আহাচোন এইয়া আমি ইয়াত স্বৰচিহ্ন একাৰডাল লগালে কি হ'ব উদ্বেগ নহয়নে এইবাৰ আমি চাও আহাচোন ধটো আমি ইয়াত যুক্তাক্ষৰটো আমি ইয়াত লিখি চাও তেতিয়া কি হ'ব চাও আহা ধজ্জা দেখিছা এইবাৰ আমি আকৌ লিখি চাও আহাচোন যুক্তাক্ষৰটো তেতিয়া আমি শব্দটোনো কি হ'ব চাও ধ্বংস নহয়নে এইবাৰ চাও আহাচোন ইয়াত কি আছে ন গতিকে আমি ইয়াত লিখি চাম কি হ'ব কি হল বাৰু সমন্বয় এইবাৰ আমি ইয়াত লিখি চাও আহাচোন কি হ'ব কি হল বাৰু অন্বেষণ আহাচোন আমি আকৌ এবাৰ পঢ়ি চাও কি হল শব্দ কেইটা স্বাধীন নিজস্ব অশ্ব শ্বাসত দ্বিতীয় উদ্বেগ ধজ্জা ধ্বংস সমন্বয় অন্বেষণ তোমালোকেও তোমালোকৰ পাঠ্যপুথিত লিখি লৈ পঢ়িবলৈ যত্ন কৰিবা এইবাৰ চাও আহাচোন ইয়াতে কি কৈছে যুক্তাক্ষৰটো লিখা ইয়াত কি কৰিছে দুটা আখৰ দিছোৱা আছে আৰু এই দুটা আখৰ লগ হৈ কি যুক্তাক্ষৰ হ'ব লিখিব দিছে দয়ে ৱয়ে কি হ'ব পঢ়ি আহিছিলা নহয় কি হ'ব দয়ে ৱয়ে ড এইবাৰ চাও আহা আস্তানি মিলোৱা এইফালে আমাৰ যুক্তাক্ষৰ আছে আৰু এইফালে আমাৰ যুক্তাক্ষৰ থকা শব্দ আছে আমি এতিয়া কোনটো যুক্তাক্ষৰ ক'ত মিলিব আস্তানি মিলাও আহাচোন এইটো হল ধ
গতিকে আমাৰ ক'ত মিলিব ক'ত আছে এইয়া ধ্বনি নহয়নে এইবাৰ এইটো হ'ল চ আৰু ক'ত আছে চাওঁ আহাচোন এইয়া বিশ্ব নহয়নে এইবাৰ চাওঁ আহা দ গতিকে ক'ত আছে চাওঁ আহা এইয়া বিদ্যান মৰমৰ অকদিহত তোমালোকে নিশ্চয় বুজি পালা নহয়নে আগন্তুক দিনত পুনৰ এটি নতুন অংশলৈ তোমালোকৰ মাজলৈ আহিম আজিলৈ ইমানতে এৰিছো ধন্যবাদ